নমস্কাৰ আসাম টকছৰ বিশেষ অনুষ্ঠান আলাপনৰ সৈতে মই প্ৰাণজিৎ শইকীয়া এই মুহূৰ্তত মই আছো অসমৰ যোৱা প্ৰায় ৩৬ ঘণ্টাৰ যিজন ৰাজনৈতিক নেতা আটাইতকৈ চৰ্চাত আছে সেই ৰাজনৈতিক নেতাজনৰ কাষত মোৰ সৈতে আছে ভূপেন বৰা ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ শেহতীয়াভাৱে ত্যাগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ কংগ্ৰেছ দল ত্যাগ কৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি কেই মুহূৰ্তমানৰ আগতে ইয়াৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ওলাই গৈছে ভূপেন বৰা ডাঙৰীয়াৰ ঘৰৰ পৰা ভূপেন বৰা ডাঙৰীয়াক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে বহুখিনি কথা কৈছে মুখ্যমন্ত্ৰী ইয়াৰ পৰা ওলাই যোৱাৰ পিছত প্ৰথম আসাম টকছৰ মুখামুখি হৈছে বৰা ডাঙৰীয়া মই আপোনাক পুনৰ এই ব্যস্ততাৰ মাজত সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো মই অকমান পিছৰ পৰা অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছো আজি কেই মুহূৰ্তমানৰ আগলৈকে সকলোখিনি কথা বহুতো অনুমান আছিল ধাৰণা আছিল কিন্তু এটা সিদ্ধান্তত উপনীত কোনো হ'ব পৰা নাছিল কিন্তু সেই সিদ্ধান্তটো ইতিমধ্যে হৈ গৈছে ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব কংগ্ৰেছ ইতিমধ্যে তেওঁ ত্যাগ কৰিছে কংগ্ৰেছৰ সকলো ধৰণৰ নেতৃত্বৰ সকলো ধৰণৰ বুজনি তেওঁ আওকাণ কৰি কংগ্ৰেছত যোগদান কৰিবলৈ সিদ্ধান্ত লৈছে প্ৰথমবাৰৰ বাবে মই আপোনাৰ মুখেৰে কথাখিনি শুনিব বিচাৰিম কি কথা পাতিলে মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্ৰী ডাঙৰীয়াই আমাৰ ঘৰত আপোনালোকে গোটেই সময় চাই আছে যিখিনি সময় আছিলে একচুৱেলি মোৰ এই ঘৰখনত মুখ্যমন্ত্ৰী ডাঙৰীয়া 15 চনলৈকে বহুতবাৰ আহিছে 15 চনৰ আগৰ আমাৰ এই অঞ্চলটোৰ পৰা ঘৰখনকে আদি কৰি এনেকুৱা ধৰণৰ কথা বতৰা হৈছে ৰাজনীতি তাতে আমাৰ মোৰ তিনিজন আৰু বন্ধু বহি আছিলে আমাৰ ফৰ্মাৰ ৰিটায়াৰ্ড এডিশ্যনেল চিফ ছেক্ৰেটাৰী MGVK ভানু ডাঙৰীয়া আছিলে আমাৰ এজন জ্যেষ্ঠ সাংবাদিক অভয় জা ডাঙৰীয়া তেখেত দিল্লীৰ পৰা আহিছিলে আৰু আমাৰ ৰাজেশ যোশী APCC জেনেৰেল ছেক্ৰেটাৰী তেওঁ যে ৰিজাইন দিছে তেওঁ আছিলে আৰু মানে যিটো পাতিব বুলি পেলাই মই ভাবি আছিলোঁ বা মই পাতিবলগীয়া আছে সেইখিনি তেখেতে মোক ক'লে কালিলৈ কোনোবা এটা সময়ত আজি মই তোমাৰ ঘৰত চাহ খাবলৈ আহিছোঁ কালিলৈ তুমি মানে এপাক আহিবা আমি তাতে কথা পাতিম মেইন যিখিনি কথা তাৰ ভিতৰত মই এষাৰ কথাই তেখেতক কৈছোঁ যে মোক অসমৰ ৰাইজে মোৰ জিলাখনৰ ৰাইজে যিটো ভূপেন বৰাক চিনি পায় মই যি ধৰণে প্ৰেক্টিছ কৰিছিলোঁ জীৱনটো তেনেকৈ মই থাকিবলৈ পাম নেকি ক'তো যাতে আপোচ কৰিবলগীয়া নহয় মই আপোচ শব্দটো কোৱা নাই মই কৈছোঁ মই যিটো ভূপেন বৰা আজি আপুনি মোৰ প্ৰতি এটা ধাৰণা আছে সেইটো ভূপেন বৰা থাকিবলৈ পাম নেকি সেই উত্তৰটো তেওঁ একেবাৰে ব্যাখ্যা সহকাৰে দিছে যে ডিফাৰেঞ্চ বিটুইন বিজেপি এণ্ড কংগ্ৰেছ আৰু সেইটোত মই আশ্বস্ত যে মোৰ যিটো সত্তা সেইটো কাৰণে তেখেতে অনুভৱ কৰে যে বিজেপিত আৰু বেছি সুযোগ পাবা আপুনি এটা কথা ৰাতিপুৱাৰ পৰা কৈ আছিল বন্ধু মহলক কৈছিল যে আপুনি আজি প্ৰথম মুখ্যমন্ত্ৰীৰ কথা শুনিব তাৰপিছত আপুনি মুখ্যমন্ত্ৰীক কেইটামান আপোনাৰ প্ৰশ্ন কৰিবলগীয়া আছে বুলি কৈছিলে মই জানিব পাৰিমনে সেই প্ৰশ্নকেইটা যদি আপোনাৰ প্ৰকাশ কৰাত অসুবিধা নাথাকে কিবা প্ৰশ্ন মুখ্যমন্ত্ৰীক কৰিছিল নেকি বিশেষকৈ আপুনি এটা কথা সেই ধৰণৰ আলোচনাৰ পৰিৱেশ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিচাৰিছিলে যে যিমান কথা আছে কালিলৈ মোৰ ঘৰত পাতিম মানে তেখেতৰ ঘৰত আজি সৌজন্য হৈছে আৰু এটা কথা তেওঁ হৈছে মোৰ আটাইতকৈ যিটো ডাঙৰ খুধনি আছিলে যে মই ভূপেন বৰা হিচাপে বিজেপি কৰিব পাৰিম নে নোৱাৰিম মানে সেইটো তেওঁ মোক গোটেই ব্যাখ্যা কৰি দিছে যিটো ব্যাখ্যা মই বুজি লোৱাৰ প্ৰয়োজন আছিলে আৰু সেইটো মই খুব ভালকৈ বুজিছোঁ আৰু মই তেতিয়াই মই মানে ভাবিছোঁ যে আৰু বেছি কথা তেওঁ যদি পাতে মই পাতিম তেওঁ যদি নাপাতে মই নাপাতো আপোনাৰ কিবা চৰ্ত আছিল নেকি মই চৰ্ত নিদো কেলে কৈ দিছোঁ বিচাৰিছে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক লগ পোৱা আগত আৰু মোক লগ পোৱাৰ পিছত আপোনালোকৰ সন্মুখত অসমৰ ৰাইজক মোৰ সম্পৰ্কত যিখিনি কৈছে তাক ব্যাখ্যা কৰিলে চব কথা ওলাই আছে এজন মানুহে এনেকৈ ক'ব পাৰে দিছ ইজ নট এ জক যে ভূপেন বৰাই বিচাৰিলে জালুকবাৰীলৈকে আহক কথাটো আৰু তেখেতৰ লগত মোৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিলে 15 চনলৈকে আৰু 21 চনৰ পৰা 25 চনলৈকে তেখেতৰ সৈতে অসমত যদি চবতছে কাৰোবাৰ বেয়া আছিলে মোৰ আছিলে এতিয়া এই কথাটোলৈ আহোঁ চৰ্চাটো নিঃসন্দেহ হ'ব যে
এই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আপোনাৰ যি 15 চনলৈকে বন্ধুত্ব আছিল তাৰপিছত এটা সম্পৰ্ক নাছিল বুলি আপুনি কৈছে কিন্তু এই ভূপেন বৰাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ মানে মুখ্যমন্ত্ৰী এটা সম্পৰ্ক আগৰ পৰা আছিলেই নেকি কংগ্ৰেছৰ ভিতৰুৱা খবৰবিলাক ভূপেন বৰাৰ জৰিয়তেই মুখ্যমন্ত্ৰীয়ে পাইছিল নেকি সেই কথাখিনি মানুহৰ মনত এটা প্ৰশ্নবোধক সৃষ্টি হৈছে আপুনি ছ'চিয়েল মিডিয়াটো চাগে দেখিছে সেই প্ৰশ্নবিলাক আপুনি কি উত্তৰ দিব সভাপতি ভাগি সেইটো দুমাহৰ আগতে মোক মুখ্যমন্ত্ৰীয়ে উৰাজাহাজত কৈছিলে আপোনালোকে জানে সংবাদ মাধ্যমত এইটো চৰ্চা হৈছে এতিয়া আজি কৈছে যে ভূপেন বৰাৰ পৰা মই খবৰ ল'বলগীয়া হৈ থকা নাই মই ভূপেন বৰাক খবৰ দিছিলোঁ কি খবৰ দিছিলে মোক কৈছে যে মই তেখেতক মুখৰ আগত কৈছিলোঁ যে আপোনাক মই মুখ্যমন্ত্ৰী চকীৰ পৰা আঁতৰাম মই এইটো পৰিকল্পনা তেতিয়া তেখেতে কৈছিলে তুমিতো মে' মাহত মই ৰাহুল গান্ধী ডাঙৰীয়াক সুধিছিলোঁ যে আপোনালোকে মোক 23 এই মে' মাহত কিয় আঁতৰালে জুনৰ 3 তাৰিখে কিয় নতৰালে কাৰণ মুখ্যমন্ত্ৰীয়ে তাৰিখটো কৈ দিছিলে কথাটো আৰু তেওঁ মনে মনে আছিলে এই মোৰ ভাই বোৱাৰীজনী একেদিনাই ট্ৰেন্সফাৰ হৈছিলে মোৰ সৰু ভাইটোৰ অৱস্থা কি এইবিলাক চবেই জানে তাৰ উদীয়মান এজন উদ্যোগী ব্যৱসায়ী আছিলে আজি সি বিধ্বস্ত হৈ পেলাই গুৱাহাটীলৈ গুচি আহিলে মোৰ সম্বন্ধটো মই আজি আপোনাক এষাৰ কথা ক'লোঁ অসমৰ ৰাইজকো কৈছোঁ মোৰ সভাপতিৰ 5 বছৰীয়া কাৰ্যকালত 4 বছৰ মই মা কামাখ্যা মহাপুৰুষ শংকৰদেৱ গীতা ভাগৱত ৰামায়ণলৈ ক'ব পাৰোঁ যে মই 5 পইচাৰ বেনিফিট মুখ্যমন্ত্ৰীৰ পৰা লোৱা নাই আৰু মই 5 বিন্দু কংগ্ৰেছৰ ক্ষতি হ'ব পৰা কথা বতৰা দূৰেও মুখ্যমন্ত্ৰীৰ ক্ষতি পৰা নাই মোৰ মুখ্যমন্ত্ৰীৰ লগত প্ৰত্যক্ষ যোগাযোগ থ্ৰ' সম্বন্ধি কালি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে আৰু মই এটা কথা খাটাং আছিলোঁ কিন্তু মই যদি কংগ্ৰেছে মোৰ কথাকেইটা মানে মই ৰিজিগনেশ্যন উঠাই ল'ম মোক ৰাহুল গান্ধী ডাঙৰীয়াই ফোন কৰিছে ৰিজিগনেশ্যন উঠাবলৈ কৈছে আমাৰ সম্বন্ধটোৰ কথা কৈছে যে 7 চনৰ পৰা তোৰ লগত মোৰ ইমান ভাল তই ইমান কৰিলি মই ইমান কৰিলোঁ এতিয়া তই ঘপককৈ এনেকুৱা নকৰিবি মানে কিন্তু মোক তেওঁ চিঠিখনটো পঢ়ি চিঠিখন তেওঁ জিতেন্দ্ৰ সিঙলৈ ফৰৱাৰ্ড কৰিছে তেওঁ মোক একো কোৱা নাই এতিয়া জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে অভিযোগ আছে চিঠিখন তেওঁ জিতেন্দ্ৰ সিঙলৈ ফৰৱাৰ্ড কৰিছে কিন্তু মোক নাই কোৱা মোক আৰু বহুত লিডাৰ দিল্লীৰ পৰা আপুনি ৰাহুল গান্ধীক তেতিয়া যিকেইটা চৰ্ত দিছিল বা আপোনাৰতো কিবা কৈছে তেতিয়া তেখেতে মোক উত্তৰ দিছে ময়ো বহুত হিমুলেশ্যন হৈছোঁ ৰাহুল গান্ধী কংগ্ৰেছত গতিকে মই এতিয়া উত্তৰ তাৰমানে তই হিমুলেশ্যন হৈ থাক ময়ো হৈ আছোঁ তইও হৈ থাক এতিয়া সেই ধৰণৰ আলোচনা হৈছে এতিয়া মোক একদম পোনপটীয়াকৈ বৰা ডাঙৰীয়া কওক কংগ্ৰেছ এৰাৰ সিদ্ধান্তটো কিয় ল'বলগীয়া হ'ল খুব আজি আপুনি মোক সুধিছে কংগ্ৰেছ নিজে হাতে জন্ম দিয়া অসম সন্মিলিত মঞ্চৰ সভাপতি যেতিয়া মই এৰিছিলোঁ তেতিয়া আপোনালোকে সুধিছিলে কোনোবা কংগ্ৰেছী নেতাই সুধিছিলে নেকি যিটোত বিৰোধী ঐক্যৰ যিটো মই বনাইছিলোঁ এই সন্মিলিত মঞ্চইহে বিজেপিক আমি যুঁজিব পাৰিম সেই সন্মিলিত মঞ্চৰ পৰা দেৱব্ৰত শইকীয়া ঘৰত বহি অজিত ভূঞা ডাঙৰীয়া লুৰিণ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া CPIM চবক বহাই লৈ যেতিয়া মই ৰিজিগনেশ্যন পত্ৰ পঠাইছিলোঁ দিল্লীলৈ সেইদিনাখন কোনোবা কংগ্ৰেছ লিডাৰে ক'ৰবাত এটা মাত মাতিছিল নে যে এইটো ভাঙিব নালাগে নাই মতে তাৰপিছত ভাঙাৰ পাছত কাক টিকেট দিয়া হ'ল যিজন মানুহ কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদ গ্ৰহণ কৰিছে টিকেট পোৱাৰ 24 ঘণ্টাৰ পিছত আৰু টিকেটটো মোৰ ঘৰৰ পৰা কোনে নিলেহি A ফৰ্ম B ফৰ্ম প্ৰাৰ্থীজনৰ ড্ৰাইভাৰে মোৰ সময় নাই আপুনি মোৰ ড্ৰাইভাৰ হাতত দি দিয়ক অসম কংগ্ৰেছৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে এজন দলত জইন নকৰা মানুহে টিকেট পাইছে আৰু প্ৰাৰ্থীজনে টিকেট নিবলৈ অহা নাই ড্ৰাইভাৰে লৈ গৈছে মইতো মনে মনে আছিলোঁ মইতো বিহালীত গৈ কেম্পেইনিং কৰিছোঁ তাৰমানে এইটো কথা স্পষ্টকৈ ক'ব পাৰি যে ভূপেন বৰাৰ পদত্যাগৰ সিদ্ধান্তটো তাৎক্ষণিক হয়
সেইটো কি হ'ল মই এটা পদত্যাগ এলায়েন্সে মোক প্ৰশ্ন মই পদত্যাগ কৰা প্ৰশ্নটো ক'ৰ পৰা আহিলে মোক সকলোৱে ক'লে যে 5টা চিট খালী হৈছে আপুনি এলায়েন্সৰ সভাপতি কংগ্ৰেছৰো সভাপতি আপুনি এটা চিট দিব নোৱাৰে 126ত আমি আপোনাৰ লগত কেনেকৈ বহিম তেতিয়া মই ক'লো ঠিক আছে যেতিয়া এই পৰ্যায়লৈকে মই গুচি আহিলোঁ আই মাষ্ট ৰিজাইন এতিয়া মই কিয় ৰিজিগনেশ্যন দিলোঁ পৰহি ছেম লিংক হৈ গ'ল কথাটো মোক এতিয়া বহুতে কৈছে আপুনি একদম বিহালী পাত আনিছে বোলো বিহালীৰ লগত সংলগ্ন কেলে যোৱা 9 ফেব্ৰুৱাৰী তাৰিখে ৰাতি 8টা বজাত এখন ভিডিঅ' কনফাৰেন্স হৈছে য'ত অসমৰ 6জন লিডাৰ আৰু জিতেন্দ্ৰ সিং ডাঙৰীয়া উপস্থিত আছে তাত সৰ্বসন্মতভাৱে সিদ্ধান্ত হ'ল যে দেৱব্ৰত শইকীয়াৰ জেগাত ভূপেন বৰাই এলায়েন্সৰ গোটাখিনি আগবঢ়াব আৰু এটা গাইডলাইন বনাই দিয়া হ'ল যে এলায়েন্সটো আগবঢ়াওঁতে মই কেনেকৈ পৰ্যায়ক্ৰমে কাৰ লগত কেতিয়া কনচাল্ট কৰিম মই ক'লোঁ যে মোক নালাগে দেৱব্ৰত শইকীয়া ডাঙৰীয়া থাকক মই সহযোগ কৰিম ৰিপুণ বৰা ডাঙৰীয়াই ক'লে ভূপেন বৰা সহযোগ কৰক লেট দেৱব্ৰত শইকীয়া কণ্টিনিউ ৰাতিপুৱা মই প্ৰথম সভাপতিৰ সৈতে কথা পাতিছোঁ APCC প্ৰেচিডেণ্টৰ লগত মোক গো হেড দিছে তেখেতৰ কিবা ক'বলগীয়া আছে অলপ চলপ কৈছে CLP লিডাৰৰ সৈতে কথা পাতিছোঁ মোক তেওঁ হেণ্ড অভাৰ কৰিছে চাৰ্জ উইথ ডকুমেণ্টছ গো হেড দিছে অখিল গগৈৰ সৈতে কথা পাতিছোঁ টাইম ফিক্স কৰিছোঁ মিটিঙৰ জেগা ফিক্স কৰিছোঁ লুইন গগৈৰ সৈতে কথা পাতিছোঁ টাইম ফিক্স কৰিছোঁ মিটিঙৰ জেগা ফিক্স কৰিছোঁ 13 তাৰিখে 2খন মিটিং ফিক্স কৰিছোঁ মনোনয়ন তালুকদাৰ ডাঙৰীয়াক কৈছে যে মই 13লৈকে লখিমপুৰত আছোঁ 13ত যেতিয়া মোৰ লুইন গগৈৰ সৈতে মিটিংখন শেষ হ'ব মই ৰাতি আপোনাক ফোন কৰি 14 তাৰিখে আবেলি মানে আমি কথা পাতিম এজন মই ডাঙৰ আমাৰ ধৰ্মীয় লিডাৰ খ্ৰীষ্টান ধৰ্মীয় এজন ডাঙৰ লিডাৰৰ কথা পাতিছোঁ যে আপুনি মোক সহায় কৰক UPPLৰ লগত মোক এটা যোগসূত্ৰ কৰি দিয়ক তেখেতে ক'লে আমি ৱেটিঙে কৰি আছিলোঁ আপোনাৰ নামটো অহাৰ লগে লগে খুব ভাল পাইছোঁ মই চেষ্টা কৰিম এনেকৈ মই ফোনতে যিমানখিনি পাৰোঁ শেষ কৰিছোঁ দায়িত্ব পোৱাৰ লগে লগে কাম আৰু হঠাৎ ফোন আহিলে 13 তাৰিখে মিটিং আছে অখিল গগৈয়ে টিভিত কৈ দিলে যে ভূপেন বৰাৰ লগত আলোচনা হ'ব ৰাতি মোক ফোন আহিলে 9:30 বজাত যে আপোনাৰ আলোচনাবিলাকত ৰকিবুল হুছেইনো থাকিব গৌৰৱ গগৈ মই ক'লো এইটোতো মিটিঙৰ সিদ্ধান্ত নহয় তেওঁ ক'লে মিটিঙৰ পিছত মই ৰকিবুল হুছেইনে কথা পাতিছোঁ এতিয়া আপুনি আৰু তেওঁক লৈ ল'ব কামটো শেষ কৰি দিয়ক মানে এনেকুৱা কথা ক'লে যে যদি আপুনি ৰকিবুল হুছেইনক মানে লৈ লয় মানে অৰ্থটো আপুনি আৰু মোৰগিলা আহিব নালাগে আৰু আপুনিয়ে ৰকিবলৈ বহি একেবাৰে তাতে মানে শেষ কৰি থোৱা কৰে আমি খালি ফৰ্মেলিটিটো কৰি দিম ফোনটো থৈছোঁ প্ৰদুত বৰদলৈ ডাঙৰীয়াই ফোন কৰিছে যে তুমি কি ৰকিবুল হুছেইনক লৈ পেলাই আলোচনা কৰিব নেকি মই ক'লো আপুনি ক'ত গম পালে ক'লে আই উইল নট টলাৰেট তেওঁ লেংগুৱেজটোৱে মোক কৰিছোঁ তেনেকৈ অলপ তেওঁ সাধাৰণতে প্ৰদুত দাই মুখতি খুব মানে ককাই ভাই টাইপৰ সম্বন্ধ আই উইল নট টলাৰেট এনেকুৱা ধৰণৰ কথা পাতি পেলাই তেওঁ ফোনটো থৈ দিলে তেতিয়া মই লগে লগে চালোঁ যে এজন প্ৰেচিডেণ্টে কৈছে ৰকিক লগত লগ প্ৰদুত বৰদলৈক কৈছে আই উইল নট টলাৰেট দুজনৰ অপিনিয়নটো আহিয়ে গ'ল থাৰ্ড অপিনিয়ন ল'বৰ কাৰণে লগে লগে মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াক ফোন কৰিলোঁ যে মই মিটিঙত কিবা ভুল শুনিলোঁ নেকি ৰকিবুল হুছেইনক বহাব লাগিব নেকি কৈছে মইতো মিটিঙত এইটো কথা শুনা নাই ৰিপুণ বৰা ডাঙৰীয়াক ফোন কৰিলোঁ যে মিটিঙত মোৰ অলপ শুনা ভুল হ'ল নেকি এইটো ৰকিবুল হুছেইন ডাঙৰীয়াক ল'ব লাগিব নেকি ক'লে নাই শুনাটো ঠিকে আছে কিন্তু এই নিউজ লাইভত মানে ভূপেন বৰা ইন গৌৰৱ গগৈ আউট আহি গ'ল সেইকাৰণে সেইটো পাৰ্শ্বক্ৰিয়া হৈছে ঠিক আছে মই মনে মনে ৰাতি থাকিলোঁ ৰাতিপুৱা বিহালীত গ'লোঁ 12 তাৰিখ আৰু আগতেই কথা পাতি থোৱা আছিলে যে বিহালীত যদি গৌৰৱ গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু কিবা মোক গাইডেঞ্চ দিবলগীয়া আছে তেওঁলোকৰ এলায়েন্স সম্পৰ্কত সেইখিনি তেওঁলোকে দিব এখন হোটেলত একেলগে চাহ খালোঁ 1 ঘণ্টা বহিলোঁ একো কথা নাপাতিলে মোৰ লগত এখন চকীত আমি 3জন বহিছোঁ তাৰপিছত টিভিত কৈ দিলে যে অপপ্ৰচাৰ চলাই আছে ভূপেন বৰাই
নামটো কোৱা নাই সাংবাদিকে সুধিলে ক'লে যে এনেকৈ শুনিছোঁ প্ৰথমতে ভূপেন বৰা এতিয়া আলোচনা কেতিয়া হ'ব কি সুধিলে ক'লে নাই এইটো অপপ্ৰচাৰ অকল ভূপেন বৰা নহয় ৰকিবুল হুছেইন থাকিব মই লগে লগে ক'লোঁ তুমি মোক ইমান ডাঙৰ ব্লেম দি দিলা ইমান ডাঙৰ মিডিয়া আগত মইতো মিটিঙৰ ডিচিশ্যন মতে কৈছে নহয় আপোনাৰ কথা কোৱা নাই বোলো কাৰ কথা কৈছে কোনে চলাইছে ঠিক নাই মই আপোনাৰ কথা কোৱা নাই বোলো অখিল গগৈ মিডিয়াত কৈছে যে আলোচনা হ'ব অখিল গগৈৰ চ'ৰ্চটো কি মইহে অখিল গগৈক জনাইছোঁ আৰু অখিল গগৈটো এইটো টিভিত কৈছে যে ভূপেন বৰাই মোক জনাইছে এতিয়া এইবিলাক মেছেজ আহি আছে যে আপুনি কেলে মানে দুটা নামটো এটা কৰিলে টিভিত কিন্তু ছেকেণ্ড নামটোতো তুমি অখিল গগৈ টিভিত কোৱা দিনাখনৰ ৰাতি 9:30 মোক কৈছা তুমি কেলে নকলা মিডিয়া অপপ্ৰচাৰ চলাইছে বুলি এইটো মই বহুত বোলো অন্তৰত আঘাত পাইছোঁ মই এই কথাটো মোৰ অসহনীয় বেদনা দিছে আৰু তুমি এইটো 1 নম্বৰ নহয় তুমি চিৰিয়েলি মোক মানে অপদস্থ কৰি আছে হিউমিলেট কৰি আছে বিভিন্ন ধৰণে আপুনি অপমানিত হৈছিলে মই যিমানটো জানো মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনাৰ ৰুমটোত বাহিৰত ভূপেন বৰা প্ৰাক্তন সভাপতি লিখি থোৱা আছে যিটো নেতৃত্ব এতিয়া প্ৰস্ৰাৱগাৰ ৰূপে ব্যৱহাৰ কৰে প্ৰথম দিনা মিটিং চলি থাকোঁতে বহিম বুলি গ'লো মহিলাবিলাক লাইন পাতি আছে ভূপেন বৰা লিখা আছে বাহিৰত মোক দেখি মানে এই প্লেয়াৰ্ছবিলাকে যে ফুটবলত এনেকৈ এটা টাৰ্ণ লয় যে ইউ টাৰ্ণ মই মানে কিমান ছেকেণ্ডৰ ভিতৰত ইউ টাৰ্ণ লৈ ছেকেণ্ডৰ বহুত ভাগৰ ভিতৰত ইউ টাৰ্ণ লৈ পেলাই অফিচটোৰ পৰা ওলাই আহিছোঁ আৰু মই এনেকৈ ঈশ্বৰক কৈছোঁ যে প্ৰভু মোক আৰু ক'লৈকে সানি আছে জিলা সভাপতি আপোনাক এখনো নিদিয়ে APCC প্ৰেচিডেণ্ট যাব APCC মিটিং দিছে ৰাতিপুৱা আলোচনা আৰু মিটিংখন হ'ব মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত হ'ল পাছত চিঠি আহি গ'ল মোৰ নিমন্ত্ৰণ নাই মই সভাপতিক মেছেজ দিবলগীয়া হৈছে যে তুমি অহা মিটিংখনৰ আলোচনাত মই জড়িত হ'ব পাৰিমনে তাৰপিছত সভাপতিয়ে ডিষ্ট্ৰিক্ট সভাপতিক মেছেজ দিছে তেতিয়া আকৌ ডিষ্ট্ৰিক্ট সভাপতিয়ে মোক কৈছে মোক কোৱা নাই মোক এজন বেলেগ মানুহক কৈছে যে আমি মিটিংখন কৰি লৈ কিবা থাকিলে তেওঁক পাতিম তেওঁ সেই সাহসটো ক'ত পালে কোনোবাই দিছে সাহসটো এতিয়া গৈ থাকিলে ৰাইজে ভাবিব যে এতিয়া তেওঁ আৰু মানে যি এৰি অহা দলটোৰ এতিয়া মোক এটা কথা কওক মই আপোনাৰ পদত্যাগ পত্ৰখনেই হওক বা যোৱা সময়খিনি আপোনাৰ মন্তব্য আজি মোক কিছু সময়ৰ আগতে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য এটা কথা দিক যে সমগ্ৰ আপোনাৰ পদত্যাগৰ মূল অভিকেন্দ্ৰটো ৰকিবুল হুছেইনে আপোনাক ইমান কিয় বেয়া পায় বা আপোনাৰ সৈতে সংঘাতৰ মূল কাৰণটো কি ছ'চিয়েল মিডিয়াত বা হেৰিয়াত কৰি আছে ভূপেন বৰা এতিয়া মানে বিশ্বাসঘাতক স্বাৰ্থপৰ ব্যক্তিগত ইচ্ছা মই অসমৰ ৰাইজক যিবিলাক মানুহে 16 চনত কংগ্ৰেছক ভোট দিছিলে যিবিলাক মানুহে 21 চনত কংগ্ৰেছক ভোট দিছিলে তেখেতসকলক মই এটা প্ৰশ্ন সুধিছোঁ তেখেতসকলে মোক উত্তৰ দিব নোৱাৰে তেখেতসকলে নিজকে নিজে উত্তৰ দিব আপুনিও দিব আপুনিতো দিবই পাৰিব এতিয়া 16 চনত যে কংগ্ৰেছ চৰকাৰখন গৈছিলে ক্ষমতাৰ পৰা যিকোনো মানুহক অসমত আপুনি সোধক যে প্ৰথম 3টা কাৰণৰ ভিতৰত এটা কাৰণ কি হয় বাট প্ৰথম 3টা কাৰণ কি 3খন বিভিন্ন ধৰণৰ তৰুণ গগৈ ডাঙৰীয়াৰ ফটো ওলাইছিলে তাত এখন আছিলে এটা কটা গড়ৰ মূৰটো ইফালে পৰি আছে ফটোখন একদম তেজাল ফটো গড় এটা পৰি আছে আৰু তৰুণ গগৈয়ে ৰকিবুলক এনেকৈ কান্ধত হাতখন দি হাঁহি আছে বিজেপিৰ তেতিয়া 3খন ফটো এখন বয় বস্তুৰ দাম কমাব বুলি কিবা মাছ ভাজি টকতে লাইট যোৱা যিটো 3 মাহ আগৰ পৰা যিটো বিজেপিয়ে 16 চনত প্ৰচাৰ কৰিছিলে এখন গড় এটা মূৰটো চিটিকি আছে এইটো তেজটো ওলাই আছে তৰুণ গগৈ ৰকিবুলৰ কাণত হাতখন দি পেলাই মই এতিয়াও সেইখন ফটো আছে মই ৰাহুল গান্ধী ডাঙৰীয়াকো কেইদিনমান আগতে দিছোঁ হাঁহি আছে সেইটো হৈছে 16 চনৰ ইলেকশ্যনত বিজেপি প্ৰাইম ইছ্যু এণ্টায়াৰ আছাম 21 চনত ভূপেন বৰা ডাঙৰীয়াক মই আজিও কওঁ কালিও কৈছোঁ 51 চিট পাইছিলে কংগ্ৰেছে 19খন চিটত ৰাইজৰ দল আৰু
AJPৰ কাৰণে 19খন চিটত কংগ্ৰেছ দল হাৰিছিলে 19খন চিটত এলায়েন্সটো প্ৰদ্যুৎ বৰদলৈ প্ৰথমতে যেতিয়া মিটিঙত আমি বিৰোধিতা কৰিলোঁ গেটৱে হোটেলত এই গেটৱে নে কি হোটেলখন পাহৰিছোঁ এইখিনিতে আমাৰ ৰাজীৱ ভৱন পোৱা আগতে গেটৱে কেন্দ্ৰত যেতিয়া আমি বিৰোধিতা কৰিলোঁ তেতিয়া মিটিঙত এটা এনেকুৱা পৰিস্থিতি হ'ল যে মিটিঙত ৱাক আউট হৈ যাব পাৰে কিবা মই জোৰছে বিৰোধিতা কৰিলোঁ তেতিয়া মোক চবেই ক'লে যে বহি দিয়া মই বহি নিদিলোঁ মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ঘৰ পালোগৈ যে দাদা আপোনাৰ কি বিচাৰিছে নেকি বোলে নাই বিচৰা কিন্তু মিটিঙত ক'বলৈ গ'লে পৰিস্থিতিটো বেয়া হ'লহেঁতেন তৰুণ দা বহি আছে কাৰণ আমি সেই সময়ত তৰুণ গগৈ ডাঙৰীয়া মুখত কথা উত্তৰ নিদিওঁ তাৰপিছত মই তাত এখন মিটিং অৰ্গেনাইজ কৰিলোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ঘৰত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আহিলে CLP লিডাৰ ৰাণা গোস্বামী APCC AICC ছেক্ৰেটেৰী ৰাণী নৰৰ ৰাজ্যসভা MP আব্দুল খালেক সেই সময়ত MP দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ আব্দুল খালেক ৰাণী নৰ ৰাণা গোস্বামী আৰু মই ছজনে এখন চিঠি চহী কৰি দিল্লীলৈ পঠালোঁ যে কালি মোক স্তম্ভ বুলি কৈছে কংগ্ৰেছে সিকিজন সেই সময়ত কোন আছিলে 21 চনত ছজন মানুহে চহী কৰি পেলাই দিল্লী পঠালোঁ যে ARDFৰ সৈতে চিক্ৰেট আণ্ডাৰষ্টেণ্ডিং কৰে যদি কৰক বা পোষ্ট পুল কৰক প্ৰি পুল নকৰিব আমাৰ কথাটো আছিলে পোষ্ট পুল আমি নেমাতো প্ৰি পুল বহুত ৰিক্সি হ'ব কাৰণ বিজেপিয়ে গোটেই এজেণ্ডাটোৱে বেলেগ ধৰণে ছেট কৰিছে গতিকে আপোনালোকে এলায়েন্সটো এনেকৈ নকৰিব চিঠিখন গৈ পোৱাৰ 24 ঘণ্টাৰ ভিতৰত অসম কংগ্ৰেছৰ অকল এজন মানুহে হাত দাঙিছে সেইজন ৰকিবুল হুছেইন আমি ছজন মানুহে চিঠি লিখিলোঁ যে নেলাগে কৰিব অকলে এজন মানুহে এলায়েন্স কৰি দিলে তাৰপিছত আমাক কি বুলি নেগলেক্ট কৰে যেতিয়া মিটিঙত আমি কথা কওঁ তেতিয়া কয় 1 লাখ ভোটত যিকেইজন জিকি আহিছে তাহাঁতি মনে মন থাকিব লাগে আৰু যিজন মানুহ হাৰি আহিছে তেওঁ মানে এতিয়া আমাক দল শিকাব ৱাজিলালদি চৌধুৰীয়ে 1 লাখ ভোটত জিকিছে তাত তলা চাবি আৰু হাতৰ মাজত তলা চাবিটো নাইকিয়া হৈ গ'ল মানুহে ভোট ক'ত দিব আপুনি কওক চামগুৰিত মানুহে ভোট ক'ত দিব তলা চাবি নাই আপুনি দলগাঁৱত মানুহে ভোট ক'ত দিব বাগবোৱাত মানুহে ভোট ক'ত দিব আমি কথা ক'লে কয় দেৱব্ৰত শইকীয়াৰ কথা ক'লে কয় 600 ভোটতে জিকিছে তাৰমানে আপুনি এই কথাটো ক'ব বিচাৰে যে আপুনি যি ধৰণে হিউমিলেট হৈ দলৰ পৰা ওলাই আহিছে একেধৰণে হিউমিলেট দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ হৈ আছে হিউমিলেশ্যনটো যদি ডগাপালাত জুখিব পাৰিলেহেঁতেন মই যদি 1 কেজি হিউমিলেট হৈছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া 1.5 কেজিকৈ হিউমিলেট হৈছে এই দুজন কিন্তু মই কালি তেওঁলোকক কৈছোঁ যে আপোনালোকৰ গুণ বহুত বেছি আছে ডক্টৰ ভূপেন হাজৰিকাই এটা ধুনীয়া গান লিখি থৈ গৈছে বুকু হম হম কৰে মোৰ আই গাই থাকক গৌৰৱ গগৈ জিতেন্দ্ৰ সিং সন্মুখত কৈছোঁ সন্মুখত কৈছে মোৰ হুম হুমটো জুইটো ওলাই গ'ল নোৱাৰিম আকৌ সোধো যে মূল কথাটো একদম এতিয়া মোৰ বিশ্বাস যে লুৰিণ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াও অন্ততঃ 12টা চিট পাব মানে এতিয়া এলায়েন্স হ'ব চব মেইন মানুহ কালটোৱে মই আছিলোঁ কেলৈ নহয় এলায়েন্সৰ মানুহকেইটাই মোক বেছিকৈ ভাল পায় ককাইদেউ বুলি কয় তাত প্ৰব্লেমটো কিয় গভৰ্ণমেণ্ট আহিব ছাপোৰ্ট কৰে সেইটো কাৰ প্ৰব্লেম ৰকিবুল হুছেইনৰ প্ৰব্লেম নে গৌৰৱ গগৈৰ প্ৰব্লেম সেইখিনি আপুনি এনালাইচিছ কৰিব পৰা আপোনাৰ দক্ষতা আছে মেইন হেঙাৰটোৱে মই যে নহ'লে বিহালী ধাবাত এলায়েন্স বহক বুলি কয় নেকি নহ'লে এলায়েন্স ৰিজাইন কৰোঁতে কোনো মাত নেমাতে নেকি সভাপতিটো এৰি দিলোঁ নহ'লে এলায়েন্সৰ জেগাত টিকেটটো জইন নকৰা মানুহক দিয়ে নেকি লুৰিণ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াইতো মুখে খেলিবলৈ কৈছিলে বিহালীৰ পৰা ৰকিবুল হুছেইনৰ সৈতে আপোনাৰ
যিটো মতদৈধ্যতা ৰাজনৈতিক নেতাৰ মতদৈধ্যতা থাকিব পাৰে কিন্তু সেইটো ব্যক্তিগত হাই কাজিয়া দ্বন্দ্বলৈ গুচি গৈছে ক'ত ষ্টাৰ্টিং পইণ্টটো ক'ত একেবাৰে শেহতীয়াকৈ এই তিক্ততাপূৰ্ণ দলটো বচাবলৈ যাওঁতে হৈছে মাজুলী মই সভাপতি হোৱাৰ কেইমাহমানৰ ভিতৰতে মাজুলী উপ নিৰ্বাচন এতিয়া মানুহে সেইকাৰণে মই আপুনি সোধাৰ কাৰণে ভাল পাইছোঁ মানুহে ভাবি আছে ব্যক্তিগত একো ব্যক্তিগত নাই এতিয়া তেওঁলোকে এটা নেৰেটিভ ছেট কৰিবলৈ চেষ্টা কৰিব মই তেওঁলোকক কৈও দিছোঁ যোনে যিমান মোক বেয়াকৈ কয় যি কয় মই সেইটোলৈ আক্ষেপ নাই আৰু মোৰ ভৱিষ্যত ৰাজনীতি ৰাইজে যিফালে লৈ যাব সেইফালে থাকিম 10 বছৰটো মই ক্ষমতা বাহিৰতে আছোঁ মাজুলী ইলেকশ্যন কমিশ্যনে ক'লে যে এটা পিষ্টাল কেম্পেইনাৰ লিষ্ট এখন দিব লাগে পাৰ্টিবিলাকে কোনে কোনে মানে মাজুলীত আমাৰ দলৰ পৰা কেম্পেইনিং কৰি যাব তেতিয়া লুইন গগৈ ডাঙৰীয়াৰ কেণ্ডিডেট মই লুইন গগৈ ডাঙৰীয়াক ক'লোঁ মই এখন ষ্টাৰ কেম্পেইনাৰ লিষ্ট দিব লাগে আমাৰ কংগ্ৰেছৰ পৰা আপোনাৰ কিবা ছাজেশ্যন আছে নেকি তেতিয়া ক'লে দাদা আপুনি চব জানে আপুনি ভাবি চিন্তি দিব আৰু কোনটো এৰিয়াত কোন গ'লে ভাল হয় আৰু কাৰ ভোট আছে কাৰ ভোট নাই তেওঁ টেকনিকেলি কৈছে চাই পেলাই আপুনি দিব মই লিষ্টখনত ৰকিবুল হুছেইনৰ নামটো নিদিলোঁ মাজুলীৰ কাৰণে এতিয়াও মোৰ লগত চিঠিখন আছে তেওঁ মোৰ বিৰুদ্ধে সোনিয়া গান্ধী ডাঙৰীয়ালে আৰু ৰাহুল গান্ধী ডাঙৰীয়ালে 2 পৃষ্ঠা এখন চিঠি লিখিলে যে মষ্ট কমিউনেল লিডাৰ ভূপেন বৰা সেইটো কৈছে যে মানে ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ কংগ্ৰেছ মানে ওৱান কমিউনেল লিডাৰ ইজ PCC প্ৰেচিডেণ্ট দিল্লীৰ পৰা মোক চিঠিখন পঠিয়াই দিলে তেতিয়া মোৰ বিৰুদ্ধে কমপ্লেইন গ'লে মোলৈ পঠিয়াইছিলে কাৰণ দিল্লীয়ে মোক ছাপোৰ্ট কৰি আছিলে তুমি নিজে নিজে ঠিক কৰা কথাবিলাক আৰু মোক পৰামৰ্শ দিলে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়া ঘৰত বহি পেলাই এই বিষয়টো শ্বৰ্ট আউট কৰা দেৱব্ৰত শইকীয়া ডাঙৰীয়া ঘৰত বহিলোঁ তেতিয়া 36টা ছিটৰ কথা মই তেওঁক ক'লোঁ তেতিয়া ডিলিমিটেশ্যন হোৱা নাই মই ক'লোঁ উজনি অসমত আপোনাক মই যেতিয়া ক'ম নিমন্ত্ৰণ কৰিম তেতিয়া আপুনি আহিব মই সঁচা কথাটো কৈ দিছোঁ আৰু 36টা ছিট আপুনিয়ে চাব তাত মই যাম নে নাযাম দেৱব্ৰত শইকীয়া যাব নাযায় আপুনি ডিচিশ্যন ল'ব কাৰণ এইটো AGP সময় নহয় AGP সময়লৈকে ৰাজনীতিটো ধাৰাটো বেলেগ আছিলে এতিয়া এইটো BJP সময় মানুহৰ মনবিলাক অলপ পলিটিচিয়ানবিলাকো অলপ ডাইভাৰ্ট কৰে গতিকে আমি BJPৰ ৰাজনীতিটোক ৰোধ কৰিবৰ কাৰণে ৰাজনীতি কৰিছোঁ গতিকে আপুনি উজনি অসমৰ ৰাজনীতিত অনিমন্ত্ৰিতভাৱে নাযাব নিমন্ত্ৰণ কৰিলে যাব আৰু নিমন্ত্ৰণ যেতিয়া য'ত কৰিবলৈ কৰিম কিন্তু আপুনি 36টা ছিটত মই যাম নে নাযাওঁ এজ এ প্ৰেচিডেণ্ট আপুনি মাতিলে যাম আপুনি নেমাতিলে নাযাওঁ 36টাত 90টাত আমি ডিচিশ্যন ল'ম তেতিয়া ক'লে এইটোতো কংগ্ৰেছৰ সূত্ৰ নহয় তেতিয়া বোলো এইটো মই ৰাহুল গান্ধীৰ লগত পাতিছোঁ মই সঁচাকৈ পাতিছোঁ মই ৰাহুল গান্ধীক কৈছিলোঁ যে মই যদি হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যুঁজিব লাগে মই 21টা আপোনাক প্ৰস্তাৱ দিছোঁ 21টাই মোক আপোনাৰ সমৰ্থন লাগিব মই এটা লিষ্ট বনাই দিছিলোঁ যে মোক কি আপুনি কেনেকৈ মোক আপুনি ষ্ট্ৰেংথেন কৰিব সভাপতি কেনেকৈ মই BJPৰ লগত যুঁজিম তেতিয়া ক'লে মই ৰাহুল গান্ধীক কিন্তু সুধিম মই ক'লোঁ আপুনি সুধিব পিছত মই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াক ক'লোঁ যে এই কথাটোত মোক ছাপোৰ্ট কৰিবা তাত দুইজনে মোক মানে ছাপোৰ্ট কৰিম বুলি আশ্বাস নিদিলে মানে ভদ্ৰভাৱে মানে তেওঁলোক আঁতৰি গ'ল বিষয়টো দিল্লীত এখন মিটিং হৈছিলে তেতিয়া সুস্মিতা দেৱ এই ৰিপুণ বৰা ডাঙৰীয়া চব কংগ্ৰেছত আছে সোনিয়া গান্ধী ডাঙৰীয়ানী তেতিয়া মাস্ক ব্যৱহাৰেই কৰি থাকে লনত এখন মিটিং হৈছিলে ৰাহুল গান্ধী ডাঙৰীয়া অসমৰ গোটেই সেই সময়ত আমাৰ এতিয়া সেই সময়ৰ লিডাৰৰ ভিতৰত ৰাণা গোস্বামী নাই কমলক্ষ নাই ধৰক এই সুস্মিতা নাই বাকীখিনি এতিয়াও আছে তাত মিটিঙৰ শেষ হোৱাৰ আগে আগে ৰকিবুল হুছেইন ডাঙৰীয়াই ডাইৰেক্ট ৰাহুল গান্ধী ডাঙৰীয়াক সুধিলে যে ভূপেন বৰাই এনেকৈ মানে মোক ৰেষ্ট্ৰিকশ্যন দিছে মই ইমান দিনৰ পৰা এনেকৈ কংগ্ৰেছ কৰিছোঁ মই ইমানজন প্ৰেচিডেণ্টৰ সৈতে কংগ্ৰেছ কৰিছোঁ গতিকে কোনো প্ৰেচিডেণ্টে মোক কেতিয়াও এনেকৈ কোৱা নাই এতিয়া ভূপেন বৰাই কৈছে তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে সভাপতিজনে যেতিয়া তোমাক কিবা এটা কথা কৈছে তুমি মানা তোমাকোতো কাম দিছে সেইটোও কৈছে কিন্তু যে মোক অকল 36টা ছিটত কাম কৰি থাকিবলৈ কৈছে 126টাত 36টা কৈছোঁ এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে যে ঠিকেই কৈছে পূৰা ছাপোৰ্ট কৰিলে মিটিঙত
সেয়াই হৈছে মোৰ সংঘাতৰ আৰম্ভণি আৰু সেইকাৰণেই মাজুলীলৈ গৈছে দেখালে তাৰমানে যে তোমাক বদলাই মই নতুন সভাপতি গাড়ীত মাজুলীলৈ আহিছোঁ যিটো কাৰণে এইবাৰ আকৌ আপুনি হিউমিলেট হ'বলগীয়া হ'ল মাজুলী সেইটো মোলৈ ফোন কৰিছে মই এইবিলাক কল মই স্ক্ৰীনশ্বট লৈ থৈছোঁ মোক কৈছে যে আমি জানো যে বেলেগে বুজি নাপায় এতিয়া গৌৰৱ গগৈ গোটেই ৰাজনৈতিক ক্ষেত্ৰখন তেওঁ উজনি অসমৰ এটা সন্মানীয় সমষ্টিৰ সাংসদ সেই গৌৰৱ গগৈ সৈতে ৰকিবুল হুছেইনৰ ইমান ঘনিষ্ঠতা ক'ৰ পৰা হ'ল কি কাৰণে হৈছে কি ৰকিবুল হুছেইনৰ কি যাদুদণ্ড আছে চেষ্টা কৰিছিলে নগাঁৱৰ পৰা গৌৰৱ গগৈক MP খেলাবৰ কাৰণে আগৰ মই নকওঁ আগৰ পুৰণা কাহিনীবিলাকতো এতিয়া কোৱা প্ৰাসংগিক নহয় ৰিচেণ্ট যিটো ডেভেলপমেণ্ট মই গৈ থাওৰাত ঘোষণা কৰিছিলোঁ যে তপন গগৈ নহয় গৌৰৱ গগৈ হ'ব লাগে MP আপোনালোকৰ মনত থাকিব ইলেকশ্যন ঘোষণা হোৱাৰ 2-3 মাহ আগত আৰু এটা মই যেতিয়া তিনিজনে নগাঁৱত টিকেট বিচাৰিলে পদুল বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়া তেতিয়া মই এটা ঘোষণা কৰিছিলোঁ যে অল 3 লিডাৰ উইল কণ্টেষ্ট ইন লোকসভা আপোনাৰ মনত আছে দিছিল বাইট আছে চব যে তিনিজনে খেলিব সেইটো মোক প্ৰথম বেয়া পালে যে আমি অকল এটা চিট বিচাৰিছোঁ নগাঁও গৌৰৱ গগৈ আৰু ৰকিবুলে মিলি ভূপেন্দ্ৰ থাওৰাত গৈ পেলাই কৈছে তেতিয়া দাদুতাই বুলি এজন গোলাঘাটৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলে দাদুতাই মোক ফোন কৰি কৈছে যে আপোনাক আজি হেৰিয়ে গৌৰৱে বহুত বেয়া পাইছে আপুনি APCC প্ৰেচিডেণ্টহে আপুনি AICC নিচিনা কথা কৈছে আপুনি গৌৰৱ গগৈ ডেপুটি লিডাৰ আপুনি থাওৰাত ঘোষণা কৰিছে কংগ্ৰেছৰ টিকেট মই ক'লো মই ঘোষণা কৰা নাই মই কৈছোঁ তপন গগৈতকৈ গৌৰৱ গগৈ নিচিনা মানুহ MP হ'ব লাগে মই কাৰ কথা ক'ব লাগিছিল তেতিয়াহ'লে তপন গগৈক হৰুৱাবলৈ হ'লে ৰাইজক কৈছোঁ যে গৌৰৱ গগৈ কাৰণ আৰু নগাঁৱত একদম এনেকুৱা মিডিয়া এটা ইছ্যু বনাই পেলালে যে নগাঁও এতিয়া মানে যুদ্ধক্ষেত্ৰ 3জন কেণ্ডিডেট কংগ্ৰেছৰ তেতিয়া মই মিডিয়া নেৰেটিভটোৱে ৱৰ্কাৰ ডিমৰেলাইজ হৈছে যে ভূপেন বৰাই 3জন কেণ্ডিডেটৰ কাজিয়া এতিয়া কংগ্ৰেছ গোটেই অসমৰ 13টা চিটৰ নিউজ নোহোৱা হ'ল মনত পেলাব অসমৰ কংগ্ৰেছৰ অসমৰ কংগ্ৰেছৰ যে 13টা চিটত যে অকল নগাঁও যুদ্ধক্ষেত্ৰ সেইটো আপোনাৰটো শুদ্ধ হ'ল তেতিয়া মই ক'লো 3জনকে খেলাম ন সেইবিলাক কথা মই পাতি কৈছোঁ কিন্তু মইতো টিভিত ক'ব নোৱাৰোঁ যে মই AICCত পাতি আহিছোঁ মোক কৈছে যি কৰা কৰ বুলি কয় তেতিয়া মোক ইমানেই ছাপোৰ্ট কৰিছে KC বেণুগোপাল ডাঙৰীয়াৰ লগত মই একেলগে ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলোঁ মোৰ এটা সৌভাগ্য হ'ল যে তেখেত GS অৰ্গেনাইজেশ্যন হ'ল মোক বেয়া পালে যে তেওঁ প্ৰেচিডেণ্ট গৌৰৱ গগৈক নগাঁৱত আনিব লাগে খঙত মানে পদুল বৰদলৈ পাৰ্টি এৰি গুচি যাব লাগে আৰু ৰকিবুল হুছেইনক তেতিয়া ধুবুৰী লিলেও লাগে খেলিবলৈ সাহস নাই ভয় খাই আজমলৰ লগত হাৰিম বুলি সেইকাৰণে চিঠি আছে মোৰ লগত মোলৈ চিঠি লিখিছিলে যে মোক ধুবুৰীত নালাগে মোক নগাঁৱত লাগে চিঠি আছে মোৰ লগত ধুবুৰীত নালাগে বুলি লিখিছে তাৰপিছত দিল্লীতো কৈছিলে ডাবল দিল্লীত কিন্তু মই তাৰ আগতে স্ক্ৰীনশ্বট লৈ পেলাই ৰাখি থৈছোঁ আপোনাক যদি আপুনি কেতিয়াবা বিচাৰে মই দিম এইবিলাক ধুবুৰীত টিকেট নালাগে বুলি ৰকিবুল হুছেইনে মোলৈ লিখিছিলে আৰু তাৰপিছত মই কনভিন্স কৰিবৰ কাৰণে জাকিৰ হুছেইন চিকদাৰক দি ৰচিদ মণ্ডলৰ ঘৰত 18জন MLA বহাই পেলাই মিটিং কৰিছিলোঁ অৰ্ডাৰ দিছিলোঁ এই ফোন ইনত যে ৰকিবুল হুছেইনৰ টিকেট মই আজি ঘোষণা কৰিছোঁ তোমালোকে ফল ইন লাইন আৰু নহ'লে মই যি কৰিম তেতিয়া AICC ইনভলভে হোৱা নাই ৰকিবুল হুছেইনৰ ভাৱমৃত্যুটোৰে উজনি অসমত যে কংগ্ৰেছক এটা নেতিবাচক প্ৰভাৱ পেলায় সেই কথাটো কিন্তু গৌৰৱ গগৈও বুজে আপুনি আজি কথাটো মোক ইয়াত কয় নে নকয় মই নাজানো যেতিয়া যোৰহাটত গৌৰৱ গগৈয়ে ফাইট কৰিছিল প্ৰথমতে ৰকিবুল হুছেইন খুব এক্টিভ হৈ আছিল পিছৰ পৰ্যায়লৈ ৰকিবুল হুছেইনক গৌৰৱ গগৈয়ে নিৰ্দেশনা দিছিল যে আপুনি মোৰ কেম্পেইনৰ কাৰণে যোৰহাটলৈ আহিব নোৱাৰে কথা নালাগে সঁচা নে মিছা কথা ব্যক্তিগতভাৱে আঁতৰাবলগীয়া হৈছিলে দিল্লীৰ পৰা কোৱাবলগীয়া হৈছিলে গৌৰৱ গগৈ কওঁতে যোৱা নাই দিল্লীৰ পৰা কোৱাবলগীয়া হৈছিলে যে ইউ কনচেণ্ট্ৰেট ইন ইউৰ কনষ্টিটুৱেঞ্চি তাৰপিছত আমি হেলিকপ্টাৰখন দি দিলোঁ একেবাৰে কালি জিতেন্দ্ৰ সিং ডাঙৰীয়াই মোক কৈছে যে আপুনি হেলিকপ্টাৰে নচলালে তাক হেলিকপ্টাৰখন সভাপতি নামত আহিছিলে আমি দি দিলোঁ যে মানে এটলিষ্ট মানে আপুনি গৈ তাত লাগি থাকক এতিয়া আপোনাৰ
এতিয়া আপোনাৰ ভৱিষ্যতৰ ৰাজনৈতিক পৰিক্ৰমালৈ আহিছোঁ হৈ যোৱা এতিয়া আপুনি কথাখিনি কৈছে বহু কথাই ক'লে আপুনি মাটি চহাই আছিল নৱগঠিত ৰঙানদী সমষ্টিত আৰু আপুনি ৰঙানদীৰে সন্তান এতিয়া আপুনি ৰঙানদী নে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে বিহপুৰীয়া ক'ৰ পৰা ৰাজনৈতিক যাত্ৰাটো বিজেপিৰ হৈ আহ্বান মানে আগবঢ়াব বিচাৰিব এতিয়ালৈকেতো মই সদস্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱাকৈ ক'লে যে XYZ-ৰ ক্ষেত্ৰত কথাটো বেলেগ আৰু ভূপেন বৰাৰ দৰে নেতা এজনক যেতিয়া নিয়া হয় সেইটো বেলেগ তোৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে যিটো ল'ব সেইটোত মই কোনো মানে ব্যক্তিগত মতামত নিদিওঁ বুলি এতিয়া মই তেওঁক ডাইনিং টেবুলত চাহ খাই থাকোঁতে কৈছোঁ ইমানখিনিলৈ নাযাওঁ যি কৰে কৰিব আৰু আহিছোঁ আৰু সঁচা কথা কৈছোঁ মই এতিয়া নাই মই কৈছোঁ মই আৰু কথা নাপাতোঁ মানে এইখিনি পাতিম বুলি পেলাই ভাবি আছিলোঁ মনৰ ভিতৰৰ পৰা এটা ভাৱ আহিলে মানুহজন যেতিয়া ঘৰলৈকে আহিছে কাৰণ বহুত যোৱা দেখিছোঁ বহুত অহা দেখিছোঁ মানে দল পৰিৱৰ্তনটো বহুতৰে হৈছে কিন্তু তেওঁ যেতিয়া নিজে মই নমতাকৈ ৰাজহুৱাকৈ ঘোষণা কৰিলে যে ঘৰলৈ যাম তাৰপিছত সঁচাকৈ সময়মতে আহিছে আহি প্ৰায় 2 ঘণ্টা সময় সোমোৱাৰ পৰা ওলোৱালৈকে আছে তেতিয়া মোৰ ভিতৰৰ পৰা এটা ভাৱ আহিলে যে মই ইমান ডিটেইলছত নাযাওঁ কিন্তু তেখেতে গম পালে যে মই নাই পতা তেখেতে কিন্তু যাব সময়ত মোক এষাৰ কথা কৈছে ওপৰত যে কালিলৈ মোৰ ঘৰলৈ একাপ চাহ খাবলৈ আহিবা পলিটিকেল কথাখিনি পাতিম আজি নপতা কথাখিনি কাইলৈ পাতিম আজি মই কাকতি পাতিছে মোৰ ভণ্টিৰ লগত পাতিছে ৱাইফৰ লগত পাতিছে তেওঁ এই ৱাইফ বুলি কওঁতে মোৰ কথা এটা মনত পৰিছে আজি দেখিছোঁ আপোনাৰ পৰিবাৰে তেখেতক আদৰণি জনাইছে আপোনাৰ পৰিবাৰ এগৰাকী চিকিৎসক GMCHত কাম কৰে অধ্যাপিকা যোৱা সময়ছোৱাত আপোনাৰ ৰাজনৈতিক যাত্ৰাৰ বাবে তেওঁই চাগে আটাইতকৈ বেছি শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ল এই লখিমপুৰ এই ডিব্ৰুগড় এই নগাঁও আজি তেখেতৰ পৰা যোৱা নিশা তেখেতে আপোনাক কি কৈছে কাৰণ দিনটোত আপুনি কথা পতাৰ সুযোগে পোৱা নাই যে যদি তুমি সংগ্ৰামী জীৱনৰ মানুহ এটাৰ লগত বিয়া হ'বা তেতিয়া তাৰ ছাইড এফেক্টটো থাকিবই কিন্তু ডিব্ৰুগড়লৈ যেতিয়া ট্ৰেন্সফাৰ হৈছিলে তেতিয়া গাড়ীখনৰ উঠাৰ আগত দৰজাখন ধামকৈ মাৰি থৈ গৈছিলে এটাই মাত্ৰ এদিনে মাত্ৰ একশ্যন হৈছিলে মোক একো কোৱা নাই কিন্তু বাৰাণ্ডাত মই বহি আছোঁ বেগ চেক লৈ মানে ডিব্ৰুগড়লৈ শ্বিফ্ট হৈছিলে তেতিয়া খালি দৰজাখন মানে যেনেকৈ সাধাৰণতে নেমাৰে মানে ওলাই গৈছে ক'ৰবাত এটা বহি প্ৰকাশ ঘটিলে বা যি হ'ল সেই প্ৰথম সেইটো আছিলে কাৰণ মই ইলেকশ্যন হাৰিছোঁ জাষ্ট চৰকাৰ বদলিছে 16 চনত MLA হাৰিছোঁ চৰকাৰ বদলিছে 3 মাহমানৰ ভিতৰত ডিব্ৰুগড়লৈ ট্ৰেন্সফাৰ হৈছে তাৰপিছত শিলচৰলৈ হৈছে শিলচৰলৈ যাওঁতে মানে এই প্ৰতিক্ৰিয়া নাছিলে প্ৰথম ট্ৰেন্সফাৰ 3টা ট্ৰেন্সফাৰ হৈছে প্ৰথম ট্ৰেন্সফাৰটোত এই অকণমান মানে যাওঁতে মাত্ৰ এটা মুহূৰ্তৰ কাৰণে আজি তেওঁৰ প্ৰতিক্ৰিয়া কি আপোনাৰ ভাতৃৰ প্ৰতিক্ৰিয়া কি আপোনাৰ ভাই বোৱাৰীৰ প্ৰতিক্ৰিয়া কি কাৰণ আপুনি চাওক আপুনি এজন ফেমিলি মেন ইউ আৰ টোটেল ফেমিলি মেন আপুনি আমি যিখিনি আপোনাক জানো ব্যক্তিগতভাৱে আপুনি ফেমিলি মেন আপুনি ভাতৃক লৈ সজাগ আপুনি ভাই বোৱাৰীক লৈ সজাগ সেইসকলৰ কি আপুনি কি সহ্য কৰা নাই কংগ্ৰেছৰ থাকেই আগতে এমাহমানৰ আগতে মই এখন চিঠি দিবলগীয়া হ'ল গৌৰৱ গগৈ ডাঙৰীয়ালৈ যে আই উইল এড্ৰেছ এ প্ৰেছ মিট এগেইনষ্ট ইউ কাৰণ মোৰ সৰু ভাইটোৱে মোক কৈছিলে যে ফেকুৰি উঠিছিলে যে তোক ইমান অপদস্থ কৰিছে মই আৰু মোৰ লগৰবিলাকে সহ্য কৰিব নোৱাৰোঁ কংগ্ৰেছ নহয় চাই থাকে মানে টিভি চিভিত ৰাজনীতিৰ লগত নহয় সি সৰু সৰু ব্যৱসায় কৰে সি মানে কেমেৰাত টিভিত আপোনালোকেতো ফটেজ দেখায় কিবা কিবি কথা কালেকশ্যন কৰি থাকে আৰু মোৰ লগৰ খাচ মানুহবিলাকক কথা পাতি থাকে কি হৈছে কি নাই খবৰবিলাক পাই থাকে ক'লে যে তোৰ ইমান অপমান মানে তই সহ্য কৰি থাক কিন্তু মানে মই মানে আৰু সহ্য কৰিব নোৱাৰা হৈছোঁ তেতিয়া মই ভাবিলোঁ যেতিয়া কথাবিলাক ব্লাষ্ট হৈ ঘৰলৈকে আহি গৈছে তেতিয়া মই গৌৰৱ গগৈক এখন চিঠি দিছিলোঁ যে আই উইল নট টলাৰেট কি নাম আই উইল এড্ৰেছ এ প্ৰেছ মিট এগেইনষ্ট ইউ
এক্সট্ৰিম হৈ গ'ল, একো ৰেছপঞ্চ নাপালোঁ। আৰু সেই চিঠিখনৰ কপি মই দেৱব্ৰত শইকীয়াক দিছোঁ আৰু জিতেন্দ্ৰ সিঙক দিছোঁ, আপুনি ক্ৰছ চেক কৰি ল'ব। জিতেন্দ্ৰ সিংহলৈ আপুনি 22খন নে কিমানখন চিঠি লিখিছিল বোলে? কোনো মই আপোনাৰ তাত আহি আছোঁ, আপ চিন্তা মত कीजिए मैं आपका साथ हूँ, थोड़ा एलाइनमेंट करना है, এনেকুৱা উত্তৰ আহি থাকে। এই কথাটো কওক যে কংগ্ৰেছত এতিয়া কংগ্ৰেছৰ বিয়াগুম কংগ্ৰেছ নেতাৰ সতী সন্ততি বা পুত্ৰ কন্যা নহ'লে ভূপেন বৰাৰ দৰে তৃণমূলৰ পৰা অহা মানুহবিলাক আজি ৰকিবুল হুছেইনৰ স্থানত তানজিল হুছেইনে গুৰুত্ব পাব, তৰুণ গগৈৰ স্থানত গৌৰৱ গগৈয়ে গুৰুত্ব পাব, প্ৰদ্যুৎ বৰদলৈৰ স্থানত তেওঁৰ পুত্ৰ আহিব প্ৰতীক বৰদলৈ। মানে হিমন্ত বিশ্ব শৰ্মাই যিটো কৈ আছিল ব্লু ব্লাড, তাৰ কাৰণে ভূপেন বৰা আঁতৰিবলগীয়া, সেইবিলাকো ফেক্টৰ নেকি? এজন টুডে আপুনি কংগ্ৰেছ কৰিবলৈ হ'লে যেনেকৈ এটা মেম্বাৰশ্বিপ ল'ব লাগে, এতিয়া আপুনি ৰকিবুল হুছেইনৰ চৰণত শৰণ ল'ব লাগিব। অসমৰ কংগ্ৰেছ গৌৰৱ গগৈ কোনো হেৰি নাই। ৰকিবুল হুছেইন ইজ এ বেছ অফ দ্য পাৰ্টি। তাৰমানে যিটো হিমন্ত বিশ্ব শৰ্মাই মোৰ দিনত এটা পৰ্টফলিঅ' আছিলে আমাৰ ছ'চিয়েল মিডিয়াৰ চিফ কনভেনৰ, পাছত গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হৈ তেওঁক এটা প্ৰমোট দিলে চেয়াৰমেন। 3 মাহৰ ভিতৰত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বহি থাকোঁতে ৰাহুল গান্ধী ডাঙৰীয়াৰ আগত কমপ্লেইন দিছে যে মষ্ট ইনএফিচিয়েণ্ট। এইফালে গৌৰৱ গগৈ বহিছে, সিফালে প্ৰদ্যুৎ বৰদলৈ বহিছে, এইফালে ৰাহুল গান্ধী ডাঙৰীয়া, খাৰ্গে ডাঙৰীয়া, তাত কৈছে যে মষ্ট ইনএফিচিয়েণ্ট। আৰু এতিয়া নেক্সট কমিটিখনত ড্ৰপ কৰি আমাৰ নোৱাৰদক দি দিলে। আৰু সেই ল'ৰাটো আমেৰিকাত পঢ়ি আহিছে, আৰু মই যেতিয়া সভাপতি আছিলোঁ হি ৱাজ মাই গাইড ইন ছ'চিয়েল মিডিয়া। মোক মাতি নি পেলাই মোক বুজাইছিলে যে আপুনি মোক মানে মুখৰ আগত বুজাইছিলে যে আপোনাৰ কিমান উইকনেছ আছে আৰু আপুনি কিমান ভুল কৰি আছে। আৰু মোক এনেকৈ কৈছিলে সি যে আজি যদি অসমৰ এণ্টায়াৰ মিডিয়াই হিমন্ত বিশ্ব শৰ্মাক যদি 3 দিনৰ কাৰণে বয়কট কৰে, তে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ফেচবুক আৰু ছ'চিয়েল মিডিয়াক দি ছাৰ্ভাইভ কৰিব, কিন্তু আপোনাৰ শক্তি কিমান আছে, এনেকৈ মোক সজাগ কৰিছিলে। হি ৱাজ ড্ৰপ ফ্ৰম দ্য কমিটি। মই লাহেকৈ সামৰিব লাগিব। এতিয়া মোক এটা কথা কওক, আপুনি 32 বছৰ ধৰি কংগ্ৰেছ কৰিলে, এতিয়া নেক্সট যেতিয়া আপুনি বিহপুৰীয়ালৈ যাব, নাওবৈচালৈ যাব বা ৰঙানদীলৈ যাব, এটা সুকীয়া ৰাজনৈতিক পৰিচয়ে যাব, এতিয়া আপুনি যি কংগ্ৰেছক হৈ ইমান দিনে মাত মাতি আছিল সেই কংগ্ৰেছৰ বিৰোধিতা কৰিব লাগিব, যি বিজেপিৰ হৈ আপুনি বিৰোধিতা কৰি আছিল বিজেপিৰ, সেই বিজেপিৰ ছাপোৰ্ট কৰিব লাগিব, সপক্ষে কথা ক'ব লাগিব। এইটো আপোনাৰ বাবে কিমান সহজসাধ্য হ'ব বা সেই সমষ্টিবাসীক বুজোৱাটো কিমান কষ্টসাধ্য বা সহজসাধ্য? সাজ গীতা কীৰ্তন দশম নামঘোষাৰ মাজৰ পৰা আহিছোঁ। মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছিলে যে অধমে কেৱল দোষক দেখুৱায়, মধ্যমে দোষ গুণ বিচাৰ কৰে, উত্তমে কেৱল গুণক দেখুৱায়, উত্তমে অল্প গুণ বিস্তাৰ কৰে। মানে অধমটো হৈছে অকল বেয়াটো দেখিব, মধ্যমটো হৈছে ভাল বেয়া দুটা কৰিব, উত্তমটো হৈছে অকল ভালটো দেখিব, উত্তমটো হৈছে ভালটোকে খুব ভালকৈ প্ৰচাৰ কৰিব। গতিকে হয়, মোৰ 2টা জেগাৰ পৰা কথা হয়, এতিয়াও মই আপোনাক 2টা জেগাৰ পৰা কৈ আছোঁ, ৰাজনীতিকবিদৰ আৰু আপোনাৰো উপায় নাই। আপুনি প্ৰাণজিৎ শইকীয়া হিচাপে যেতিয়া মোৰ সৈতে কথা পাতিব, তেতিয়া এনেকৈ আমি নাপাতোঁ। আপোনাৰ লগত মোৰ সম্বন্ধ আছে, সেইটো এতিয়া টিভিত কৰিলে ৰাইজে বেয়া পাব। নাথাকে। এজন হৈছে কংগ্ৰেছ দলৰ সভাপতি। কংগ্ৰেছ দলৰ সভাপতি হিচাপে সেইটো মোৰ ডাঙৰ দায়িত্ব আছিলে, সেইটো মই নিষ্ঠাৰে সততাৰে পালন কৰিছোঁ। আৰু মোৰ বিশ্বাস যে বিজেপিৰ কোনো কৰ্মী আৰু নেতাই মোৰ সভাপতি কাৰ্যকালৰ কথোপকথন আৰু মোৰ নেতৃত্বক ভূপেন বৰাৰ প্ৰতি আঙুলি টুৱাব নোৱাৰে, মোৰ এইটো বিশ্বাস। তাৰপাছত আহিছে আদৰ্শৰ কথা।
আদৰ্শ এটা খামুচ মাৰি ধৰি থাকিবলৈ হ'লে ৰাজহাৰ বেকা কৰি সম্ভৱ নহয় এজন নেতাৰ কাৰণে আৰু ৰাজহাৰ বেকা কৰিও কেতিয়াবা আপুনি আদৰ্শ খামুচ মাৰি ধৰিব পাৰে যদি লক্ষ্যটো স্থিৰ থাকে এতিয়া উত্তৰ প্ৰদেশৰ কমিউনেল মুছলিম লিডাৰ বুলি খ্যাত ৰায়তৰ লগত জড়িত মানুহে শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়াত টিকেট বাচিবৰ কাৰণে গৈ কেণ্ডিডেটবিলাকৰ পৰা গামোচা লৈ আছে আমাৰ ৰেকিবে লগত লৈ গৈছে কংগ্ৰেছ দলটো মই ৰাহুল গান্ধী ডাঙৰীয়াক ফটো আছে আপোনালোকৰ কেমেৰাত মই ধুতি পিন্ধাই পেলাই নিছিলোঁ এতিয়া কংগ্ৰেছ সভাপতিৰ লগত অসমৰ MP সত্ৰলৈ গৈছে পায়জামা পিন্ধি আৰু মোক প্ৰশ্ন সুধিছে সত্ৰাধিকাৰ প্ৰভুসকলে যে বেলেগে বাৰু নাজানে মোৰ দেউতা 2010 চনত যেতিয়া সত্ৰ মহাসভাৰ অধিৱেশন হৈছিলে ৰিচিপশ্যন কমিটিৰ চেয়াৰমেন আছিলে তোমাৰ দেউতাইতো সত্ৰ মহাসভা সমিতিৰ ৰিচিপশ্যন কমিটিৰ চেয়াৰমেন তুমি পায়জামা পিন্ধা মানুহ সত্ৰলৈ পঠাইছা মই ৰাহুল গান্ধী ডাঙৰীয়াক যেতিয়া মাজুলী সত্ৰত লৈ গৈছিলোঁ সভাপতি থাকোঁতে কৈছিলে কিয় ধুতি পিন্ধিব লাগে বোলো ধুতি নিপিন্ধাকৈ আজিলৈকে আমাৰ সত্ৰলৈ কোনো যোৱাই নাই তাৰপিছত আমি মনে মনে আগতে ধুতি ৰেডি কৰি থৈছোঁ তাৰপিছত বজাৰৰ ঘৰ এটাত তেওঁক ভৰাই দিছোঁ বজাৰত যে কিছুমান বাঁহৰ বেৰৰ ঘৰ থাকে ঘৰ এটাত ভৰাই দিছোঁ তাত কোনোবা এজন ল'ৰা ৰেডিকৈ ৰাখিছোঁ যদি ইমান আজি পদ্মনাভাই মন্দিৰলৈ কেৰালাৰ ত্ৰিবান্ধম পদ্মনাভাই মন্দিৰলৈ আপুনি এই ড্ৰেছত মই এই ড্ৰেছত যাব নোৱাৰোঁ একবস্ত্ৰ পিন্ধি যাব লাগে আমাৰো ইয়াৰ কালচাৰ by the position of MP you can do anything and how can I tolerate যিটো কথা বিজেপিৰ যিটো নেৰেটিভ যে কংগ্ৰেছ লাহে লাহে মুছলমানৰ দল হৈছে মিয়াৰ দল হ'বলৈ গৈ আছে আপুনি আজি ভূপেন বৰাই কি ভাবে আগতে এজন APCC স্পোক্স পাৰ্চন PhD ষ্টুডেণ্ট কেটেগৰী থাকে এজন PhD ষ্টুডেণ্ট মহচিন খান অন কেমেৰা ক'লে যে আমি এইকাৰণেই কংগ্ৰেছ কৰি আছোঁ যে আমাৰ যেতিয়া চৰকাৰ আহিব আমি 45টা নে 46টা চিট মুছলমানৰ কাৰণে ৰিজাৰ্ভ কৰিম 48 কালি মিটিঙত তেওঁৰ নাম পেনেলত আহিছে টিকেটৰ কালি মিটিঙত প্ৰস্তাৱ হৈছে সেই কথাটো আপুনি প্ৰশ্নটো সুধিলে আপুনিতো ভূপেন বৰা তাত বহি আছিলে আৰু বহি নাথাকিলে এতিয়া মোক ৰাইজে ক'ব যে এওঁ সুবিধাবাদী দল বাগৰা কিন্তু ভূপেন বৰাক তাত তললৈ নিবৰ বাবেতো আপোনাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টজনকো সেইটো বাদ দিয়ক এতিয়া মোক এটা কথা কওক একেবাৰে শেষ প্ৰশ্নটো আপোনাৰ প্ৰতি আপুনি দীঘলীয়া সময় ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে বিজেপিৰ নেতাসকলক যেতিয়া আক্ৰমণ কৰিছিল বা কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱাসকলক যেতিয়া আক্ৰমণ কৰিছিল তেতিয়া আপুনি বাৰে বাৰে কয় যে ৱাশ্বিং মেচিন বিজেপিতে ৱাশ্বিং মেচিন দুটা একেবাৰে শেহতীয়া অভিযোগ প্ৰথম কথাটো মীৰা বৰঠাকুৰক আপুনি অশালীন ইংগিত দিয়া বুলি এটা বিৰাট সাংঘাতিক ধৰণৰ প্ৰচাৰ চলোৱা হ'ল দ্বিতীয়টো সিদিনা লখিমপুৰত এগৰাকী মহিলাক আপুনি অশালীন ইংগিত দিয়া বুলি কিন্তু মই ব্যক্তিগতভাৱে যিজন ভূপেন বৰাক জানো বেলেগৰ কথা বেলেগ আপুনি যিহেতু কথাটো ক'লে সেই কথাটো মই ডাইজেষ্ট নকৰোঁ সাংবাদিক বুলিয়ে কওক বা আপুনি সেইটো যি ধৰণে নকওক এতিয়া ভূপেন বৰা সেই ক্ষেত্ৰত আপোনাৰ CIDৰ আপোনাৰ তলবো আহিছিল আপুনিও এতিয়া ৱাশ্বিং মেচিনত সোমাই গ'ল নি সেই অভিযোগ দুটাৰ কথা এতিয়া নকয় দেখোন কালি হিমন্ত বিশ্ব শৰ্মায়ো সেইটো কোৱা মীৰা বৰঠাকুৰ ডাঙৰীয়ানীক মই অশালীন দিয়া বুলি সেইটো মই CIDলৈ যোৱাৰ আগত মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে মিডিয়া আগতো আৰু CID অফিচাৰৰ আগতো স্পষ্টীকৰণ দিছে তাৰপাছতো যদি CID এতিয়া মোক মাতে মই সহযোগ কৰিম এতিয়া মই ৱাশ্বিং মেচিনত সোমাবলগীয়া কথাটো অহা নাই লখিমপুৰত যিগৰাকী ছোৱালীয়ে এই অভিযোগটো আনিছিলে মই তেওঁৰ লগত ৰাতি কথা পাতিছোঁ তেওঁ মোক কৈছে আপুনি মোৰ দেউতাৰ লগৰ কিন্তু মোৰ খং উঠিলে যে আপোনালোকক এটা চিম্পুল কুৱেশ্যন সভাপতিক সুধিছিলোঁ আমাক মানে তুমি কোন হয় বুলি বেয়াকৈ ক'লে তে খঙৰ ভমকত মই ক'লোঁ কিন্তু আপোনাৰ গাটো অজানিত হ'লেও মোৰ গাত হাতটো লাগিছে হয় মই এনেকৈ হ'ব ৰ'বা এনেকৈ মোৰ বেটা হৈছে মোকো ঠেলিছে ময়ো ঠেলিছোঁ
কওঁতে তেওঁ কৈছে আপুনি মোৰ দেউতাৰ লগত। তেতিয়া মই তেওঁক এষাৰ কথা কৈছোঁ, তুমি যেতিয়া মোক দেউতা বুলিয়ে ক'লা, এতিয়া আৰু এইটো বিষয় বাদ দিয়া, মই তোমালোকৰ ঘৰত এদিন গৈ চাহ একাপ খামগৈ। কোনোবাই তেওঁক ইনষ্টিগেটো কৰিছিলে যে কেছ দিয়ক আৰু টিভিত কওক, কিন্তু তেওঁ মোক এই কথাটো কৈছে যে আপুনি মোৰ দেউতাৰ নিচিনা, আপুনি এই অজানিতে কিন্তু হাতটো চাহ লাগিছে। মই কৈছোঁ লাগিছে, তুমি অন্তৰত যদি আঘাত পাইছা, মই সঁচাকৈ দুখিত, কিন্তু মই আজি গুৱাহাটী গুচি আহিলোঁ, মই গ'লে তোমাৰ ঘৰত যাম আৰু তোমাৰ সৈতে মই ফেচবুকত এখন ফটো মাৰিম, এনেকৈ মই কৈছোঁ। ভূপেন বৰা ডাঙৰীয়া, মই ধন্যবাদ জনাইছোঁ। আজি দিনটোৰ আপোনাৰ ব্যস্ততা দেখিছোঁ আৰু তাৰ মাজতো এই সময়খিনি আছাম টকছক দিয়াৰ বাবে, আৰু মই আপোনাক অনাগত যি আপোনাৰ ৰাজনৈতিক পৰিক্ৰমা, সেই ৰাজনৈতিক পৰিক্ৰমাৰ বাবেও শুভেচ্ছা জনাইছোঁ। পুনৰবাৰ ধন্যবাদ। সেয়া আছিল ভূপেন বৰা। আৰু ভূপেন বৰা ডাঙৰীয়া আজিৰ এই আলাপন অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে তেওঁৰ সৈতে সাক্ষাৎ কৰি ওলাই যোৱাৰ পিছত তেওঁ প্ৰথমটো অনুষ্ঠান সাক্ষাৎকাৰ, বহুখিনি কথা ক'লে, বিচাৰ বিবেচনা অসমৰ জনতাই কৰিব। পুনৰবাৰ বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু সামৰিব বিচাৰিছোঁ আলাপন।